বুঢ়ীজনীৰ বাৰ্থডে আজি মানে মোৰ দেই এতিয়া ল'ৰাৰ মাক জন্মদিন বুলি ক'লে যে বেয়া লাজ লাগে জন্মদিন বুলি ৰাতিপুৱাই ফুৰিবলৈ ওলাই আহিছোঁ বৰাপানী শ্বিলঙৰ একা বেকা ৰাস্তাত বিহাৰীৰ অৱস্থা বেয়া মোৰ ঘূৰণিত গাড়ী ৰখাবলগীয়া পৰিস্থিতি হ'ল তাৰ অভ্যাস নাই যে তাৰ ফলত মূৰটো বোলে ঘূৰাইছে সেইকাৰণে ৰাস্তাৰ ছাইডতে গাড়ীখন ৰখাই ল'লোঁ আজি মোৰ জন্মদিন তাতে আৰু আজি দেওবাৰ মানে বাৰো বন্ধ সেইকাৰণে আমি গোটেইকেইটাই ওলাই আহিলোঁ মই আৰু গোটেই যোগাৰ পাতিবিলাক লগতে লৈ আহিছোঁ ৰাস্তাৰ কিনাৰতে গাড়ীখন ৰখাই এয়া মই খোৱা বোৱা বস্তুবোৰ যোগাৰ কৰাত লাগি আছোঁ কাবুলি চানা আনিছোঁ হয় কিন্তু নিমখ জলকীয়া আদা নহৰু পিঁয়াজ নিদিলে জানো খাই ভাল লাগিব সেইকাৰণে গোটেইখিনি কাটি আছোঁ এইফালে বায়ে কৈ আছে তই এইবিলাক কেনেকৈ লৈ আহিব পাৰ ঐ তাইৰ দ্বাৰা বোলে একো নহ'ব তাই বোলে ইমান কষ্ট কৰি থকাতকৈ ৰাস্তাত কিনিয়ে খাব মই ক'লোঁ ৰাস্তাত কিনি খোৱাটো সহজ কিনি খাব পাৰি কিন্তু সেই তই যিটো সোৱাদ বিচাৰিছ সেই সোৱাদটো ৰাস্তাৰ দোকানখনে নিদিব নহয় আৰু মেঘালয়ত এইবিলাক চানা টানা এনেও ভাল নালাগে খাই বাহিৰৰ পৰা আনি ধুনীয়াকৈ বনাই নিজৰ ইচ্ছামতে যিমান পাৰোঁ সিমান খাব পাৰোঁ আৰু মই অকল মেঘালয় বুলিয়ে নহয় বাহিৰত কেতিয়াবা ফুৰিব গ'লে লং ট্ৰেইন জাৰ্ণি থাকিলে মই ধুনীয়াকৈ লৈয়ে যাওঁ বটল এটাতে ভিজাই থৈ দিওঁ সেই ধুনীয়াকৈ ফুলি যায় এনেকৈ চানা টানা বনাই মিক্সাৰ বনাই মেলি খাই বৰ ভাল লাগে এনেকৈ আহি পালোহি আমি বৰাপানীত থকা অৰ্কিড লেক পাৰ্কখনত অৰ্কিড লেক ৰিজৰ্টখন যে আছে তাৰ ছাইডত যিটো ৰাস্তা আছে একদম লাষ্টলৈকে আহিব লাগিব 50 টকাকৈ পাৰ মেম্বাৰত ফিজ হয় আমি ধুনীয়াকৈ টিকেট কাটি ভিতৰলৈ সোমাই আহিলোঁ আৰু গাড়ী পাৰ্কিঙৰ নামত 50 টকা লয় খোৱা বোৱা বস্তু ধুনীয়াকৈ এনেকুৱা এখন কাৰ্পেট এখন লৈ আহিছোঁ কাৰ্পেট মানে এইখন বেনাৰ হৈ দেই মোৰ অফিচত এনেকুৱা বেনাৰ ঢেৰ আছে সেই বেনাৰ এখনে লৈ আহিছোঁ আহি আকৌ খোৱাত লাগি গ'লোঁ ঘৰতে ব্ৰইলাৰ মুৰ্গী অকণমানো বনাইছিলোঁ অকণমান মুৰ্গী মাংস লৈ আনিছোঁ ৰুটি চুটি নাই ৰাস্তাতে ব্ৰেড এটা কিনি ব্ৰেডৰ লগত খাম বুলি ভাবিছিলোঁ কিন্তু আজি ৰবিবাৰ গোটেই দোকান বন্ধ এয়াই আৰু পৰিৱেশ আজি অৰ্কিড লেক পাৰ্কৰ সঁচাকৈ ইমান যে ধুনীয়া লাগে এই সাজযোৰ চিনি পাইছেনে এইযোৰটো জানেই আপোনালোকে মেঘালয়ৰ ট্ৰেডিশ্যনেল এটায়াৰ হয় মই যে আগতে শ্বিলঙত আহোঁতে শ্বিলং পিকত বহুত পিন্ধিছিলোঁ ইমান যে ভাল লাগে আৰু ইয়াত আহি এগৰাকী ভিউৱাৰক লগ পালোঁ তেওঁৰ নামটো হৈছে নীতি আৰু তেওঁ ডিব্ৰুগড় মৰাণৰ পৰা আহিছে ইমান ধুনীয়াকৈ তেওঁ মাত দিলে নহয় সঁচাকৈ আমাৰ বহুত ভাল লাগিল তেওঁৰ লগতে আমি বহুত সময় কথা পাতিলোঁ এনেকৈয়ে চাওঁতে গধূলিয়ে হ'ল গধূলি প্ৰায় 4:30মান বজাত আমি তাৰ পৰা ওলাই দিলোঁ দেই মানে আবেলি 4:30 গধূলি যিয়ে নকৰক আপোনালোকে ওলাই মেলি এইখনত আহিলোঁ এইখন হৈছে কিবা পিয়'ৰ ভেজ এখন জেন কেফে পিয়'ৰ ভেজ ৰেষ্টুৰেণ্ট এখন মানে আমাৰ ছাৰ যে ভেজ ন তাৰ কাৰণে মানে বহুত চাই চিতি এনেকুৱা ৰেষ্টুৰেণ্টত আহিব লাগে আহি মেলি খাই মেলি এয়া আহি পালোহি গ'ডাউনত যে ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ প্লান কৰি থৈ দিছে মই একদম মানে জনাই নাছিলোঁ আহিয়ে মই মোৰ বাৰ্থডে কেক দুটা কাটিলোঁ দুটাকৈ কেক দেই ইমান যে ভাল লাগে কেক কাটি কিন্তু কি কৰিব আৰু বয়স গৈ আছে কিন্তু উপায় নাই মানে বাচ্ছামীবিলাক এৰা নাই বিহাৰী পূৰা মই কেক চেক খোৱালোঁ সিও মোক খোৱাকৈ মুখে চুখে সানি দিলে মুখখনত কেক লগালে যে একেবাৰে বৰ খং উঠে ধুলে নাযায় কিন্তু উপায় নাই এনেকৈ এটা বাম্পাৰ পাৰ্টি এটা কৰিলোঁ আৰু নিজৰ জন্মদিন বুলি